Section 105ত কোৱা হৈছে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ। ইয়াক আমি একদম সহজ ভাষাত বুজিব চেষ্টা কৰিম। এনেকুৱা এটা পৰিস্থিতি য'ত এজন ব্যক্তিৰ কাৰ্যই আন এজন ব্যক্তিৰ মৃত্যুৰ কাৰণ হ'ব পাৰে, কিন্তু ই এটা হত্যা হ'ব লাগিলে যিখিনি কণ্ডিশ্যন আছে, গ্ৰাউণ্ডছ আছে লৰ আণ্ডাৰত, তাৰ প্ৰত্যেকটা গ্ৰাউণ্ডছ কমপ্লিট নকৰে। কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰে অসমীয়াত এইখিনি কথাই বুজায়। তাত দুটা মূল কাৰণ আছে। প্ৰথম, যদি এজন মানুহৰ এটা সেই কাৰ্যটো আন এজন মানুহৰ মৃত্যুৰ উদ্দেশ্যেৰে কৰা হৈছিল বা যাৰ ফলস্বৰূপে হয়তো সেই ক্ষতিৰ বাবদ তেখেতৰ সেই আনজন মানুহৰ মৃত্যু হ'ব পাৰে, সেই ধৰণৰ এক্টিভিটিজত এটা গুৰুতৰ পানিছমেণ্ট আছে। যাৱজ্জীৱন কাৰাদণ্ড নাইবা অতি কমেও 5 বছৰৰ কাৰাদণ্ড আৰু অত্যাধিক 10 বছৰলৈকে ইম্প্ৰিজনমেণ্ট হ'ব পাৰে। আৰু দ্বিতীয়তে, যদি সেই এজন মানুহে কৰা কাৰ্যটো তেখেতৰ উদ্দেশ্য নাথাকিব পাৰে যে মৃত্যুৱে ঘটাব লাগে আনজন মানুহৰ, কৰ্তাজনে জানিছিল যে ইয়াত মৃত্যু হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ পিছতো সেই কামটো কৰে তেখেতে আৰু আনজন মানুহ মৃত্যুবৰণ কৰে, তেতিয়া ডাইৰেক্ট 10 বছৰলৈকে কাৰাদণ্ড হ'ব। গতিকে এনেকুৱা কিছুমান কাম কৰাৰ বাবদ যদি এজন মানুহৰ মৃত্যু ঘটিব পাৰে বুলি জ্ঞাত বা নলেজ এটা কেৰি কৰে অলৰেডি, সেইটো চবতকে ডাঙৰ ক্ৰাইম। মানে অলৰেডি যদি এজন মানুহ জ্ঞাত হয় সেনেকুৱা কাৰ্যৰ বিনিময়ত আন এজন মানুহৰ জীৱন পৰ্যন্ত শেষ হৈ যাব পাৰে আৰু তেখেতৰ উদ্দেশ্য নাথাকিলেও নলেজটো আছে, সেইটো বেছি হাৰ্মফুল বুলি আমাৰ লত কয়। এতিয়া মই দুটামান উদাহৰণ দিব চেষ্টা কৰিম। সেই উদাহৰণৰ মাজেৰে আপোনালোকে যদি শুনি যায় বুজি পাব মই এই ছেকশ্যনটোৰ কথা কিয় কৈ আছো। ভাবি লওক, এ এণ্ড বি দুজন মানুহ কিবা এটা ৰিজনত তেওঁৰ ওপৰত কাজিয়া লাগিল। তো এ চুচা মাৰি গ'ল বি লৈকে এখন হাতত দা লৈ পেলাই আৰু গৈ পেলাই বিক ডাইৰেক্ট আঘাত কৰে, সেই দাৰে খপিয়াই দিয়ে। এই কামটো কৰাৰ আগতে তেখেত জ্ঞাত আছিল যে এনেকুৱা আক্ৰমণৰ বিনিময়ত হয়তো বীৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে আৰু সেই ধৰণৰকে বীৰ মৃত্যু হয়। মানে এই ঘটনাটোত এৰ সম্পূৰ্ণ নলেজ আৰু জ্ঞান আছিল তেখেতে যি কৰিব গৈ আছে তাৰ বিনিময়ত এনেকুৱা এটা ঘটনা হ'ব পাৰে য'ত বীৰ নিজৰ জীৱন যাব পাৰে আৰু তেখেতৰ সেইখিনি সম্পূৰ্ণ নলেজ আছে। গতিকে এনেকুৱা কেছবিলাকত উদ্দেশ্য আৰু জ্ঞান নিহিত হৈ থাকে। অলদো তেখেতৰ ক্লিয়াৰ ইণ্টেনশ্যন নাছিলে, কিন্তু তেখেতে চুচা মাৰিটো গ'ল, যাওঁতে এইখিনি নলেজ আছে যে সেইখন দাৰে ঘপিয়ালে হয়তো মানুহ এজনৰ এনেকুৱা ধৰণৰ আঘাত হ'ব যে শেষত গৈ তেখেতৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে যায়। গতিকে এই কেছটো উদাহৰণটো যিটো দিছো 105ৰ আণ্ডাৰত আহে। দ্বিতীয়টো মই যিটো চেণ্টেন্স ক'লো হাইলাইট পইণ্ট যে জ্ঞান নট উদ্দেশ্য। পাৰ্পাছ মানে ইণ্টেনশ্যন নাথাকিব পাৰে কিন্তু নলেজটো থাকে। কি হয়, ফৰ এক্সাম্পল এজন ড্ৰাইভাৰে গাড়ী চলাই গৈ আছে, গোটেই ৰাতিত গাড়ী চলাই গৈ আছে। তেখেতে জানে মাইনৰটো একদম ডেঞ্জাৰিয়াছ হিট এটালৈকে যিকোনো ধৰণৰ হিটতে মানুহ এজন ঢুকাব পাৰে পথচাৰী। কোনো এজন মানুহ খোজকাঢ়ি গৈ আছে, ড্ৰাইভাৰজনে গৈ পেলাই গাড়ীখনেৰে খুন্দা মাৰি দিলে। অন দ্য স্পট তেখেতৰ মৃত্যু নহ'লেও যদি পাছত গৈ পেলাই তেখেতে মৃত্যুবৰণ কৰে মানুহজনে, মানে লাইচেঞ্চ এখন লৈ পেলাই গাড়ী চলাওঁতে এইখিনি জানে তেখেতৰ উদ্দেশ্যটো ইয়াতে নাথাকিব পাৰে কোনোবা গৈ পেলাই মাৰ্ডাৰ কৰা বা হিট কৰি পেলাই মাৰাটো, কিন্তু তথাপি হৈ যায় ন এক্সিডেণ্টবিলাক। মানে কি, তোমাৰ ইণ্টেনশ্যনটো তোমাৰ ইয়াতে জৰুৰী নহয় যে তুমি মাৰিব খুজিছা, কিন্তু তোমাৰ জ্ঞানটো অলৰেডি আছে যে তোমাৰ এনেকুৱা ধৰণৰ এক্টিভিটিজেৰে কোনোবাৰ যদি হাৰ্ম হয়, নট অন দ্য স্পট বাট লেটাৰ অন এজন মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। তো এনেকুৱা ধৰণৰ কেছতো কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ এই ছেকশ্যন 105টো সন্নিৱিষ্ট কৰা যায়। কিন্তু এই যে মই নলেজ আৰু পাৰ্পাছৰ কথা কৈ আছো, নৰ্মেল এটা ক্ৰাইম চিনত ইণ্টেনশ্যনটো মেটাৰ কৰে। প্ৰাইমা ফেচি যিটো ফাৰ্ষ্ট মেলাফাইড ইণ্টেনশ্যন বুলি কয় যিকোনো এটা ক্ৰাইম সংঘটিত হ'ব লাগিলে, ইয়াতে মই যিটো কৈ আছো এইটো মাৰ্ডাৰৰ শ্ৰেণীবিলাকৰ ভিতৰত কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰৰ আণ্ডাৰত, এই কনচেপ্টটোৰ আণ্ডাৰত ইয়াতে নলেজটোক ইম্পৰ্টেঞ্চ দিয়া গৈছে। অলৰেডি ইউ নো কোনোবা মানুহৰ মৃত্যু হ'ব পাৰে বা সেই এক্টিভিটিজৰ দ্বাৰা তেখেতৰ মৃত্যু ঘটিব পাৰে, সেইকাৰণে নলেজ শ্ৰেণীৰ আণ্ডাৰত আনিছে কথাটো, নট মেইনলি ইণ্টেনশ্যনটো লাগিবই ক্ৰাইম কৰিবৰ কাৰণে, কিন্তু মোৰ দেন ডেট মানে টু ডিফাৰেঞ্চিয়েট বিটুইন মাৰ্ডাৰ এণ্ড কালপেবল হোমিচাইড এই কনচেপ্টটো বুজাবৰ কাৰণে ইয়াতে 105ত এই কথাখিনি কোৱা হৈছে। পূৰ্বতে যেতিয়া আমাৰ IPC চলি আছিলে ভাৰতবৰ্ষত, তেতিয়া 304 ছেকশ্যনৰ আণ্ডাৰত এই মই অলৰেডি বুজাই উঠা কথাখিনি সন্নিৱিষ্ট কৰা আছিলে। যেতিয়া আমাৰ BNS আহিলে বৰ্তমান এই 105 ধাৰাটোত বেছি ক্লিয়াৰিটি, বেছি স্পষ্টীকৰণ আছে কেনেকৈ তাক শ্ৰেণীভুক্ত কৰা যাব।
ন্যূনতম টু হাইয়েষ্ট মানে পানিছমেণ্টৰ ক্ষেত্ৰতো সুবিধা হৈছে ডিফাৰেঞ্চিয়েট কৰা গৈছে চবতকে হাইয়েষ্ট যিটো ডিফাৰেঞ্চ বুলি মই অলৰেডি আপোনালোকক কৈ উঠিছো ডিফাৰেঞ্চ বিটুইন দ্য নলেজ এণ্ড ইণ্টেনশ্যন সেনেকুৱা এক্টিভিটিজ বা ক্ৰাইম কৰাৰ আগতে যিটো মেণ্টেল মানে এলিমেণ্ট বুলি আমাৰ লত চোৱা যায় তাত উদ্দেশ্য নিহিত হৈ থকা আৰু তাৰ ওপৰত থকা জ্ঞানৰ ওপৰত ডিফাৰেঞ্চিয়েট মানে কৰা গৈছে যেতিয়া শ্ৰেণীভুক্ত কৰা গৈছে মাৰ্ডাৰ কালপেবল হোমিচাইড এটচেট্ৰাৰ মাজত বৰ্তমান BNS খনত যিটো আণ্ডাৰ ছেকশ্যন 103 মাৰ্ডাৰ কনচেপ্টটো আহিছে কাণ্ডত মানে হত্যাকাণ্ড এটা সংঘটিত কৰাৰ মূলতে স্পষ্ট পূৰ্ব চিন্তা মানে প্লেনিং বুলি কয় ক্লিয়াৰ প্ৰি মেডিটেশ্যন সেভিয়াৰিটি স্পেচিয়েল এগ্ৰেভেটিং ফেক্টৰ্ছ বিলাক নিহিত হৈ থাকে এই ধৰণৰ বিশেষ গুৰুতৰ কাৰকবিলাক থাকিবই লাগিব টু ডিফাইন এ মাৰ্ডাৰ আনহাতে ক'ব গ'লে হত্যা এটা হৈছে নোহোৱা নহয় কিন্তু সেই উপাদানবিলাক যিবিলাক মই মাৰ্ডাৰ কনচেপ্টটো কৈ দিলো সেইখিনি যদি উপাদান কমপ্লিট দেখা নাযায় বা এবসেন্ট থাকে কিন্তু ষ্টিল এটা মাৰ্ডাৰ হৈছে ন তো সেই বস্তুখিনি বা সেনেকুৱা এটা চিটুৱেশ্যনত সেনেকুৱা চাৰ্কামষ্টেন্সেছ আহি পৰিলে ছেকশ্যন 105 টো সন্নিৱিষ্ট কৰা যায় গতিকে ক'ব গ'লে 105 ছেকশ্যনটোৱে এটা বেলেন্সিং পইণ্ট বুলি ক'ব পাৰি আৰু এইখিনি পৰিৱৰ্তনৰ পাছতো আমাৰ জাষ্টিচ চিষ্টেমটোৱে ন্যায়টোকে আল্টিমেট মানে আমাৰ এণ্ড বুলি জাষ্টিচ চিষ্টেমটোৱে ধৰি ৰখাটো সুনিশ্চিত কৰে অতি গুৰুত্বপূৰ্ণ বিষয় যিহেতু IPCৰ পৰা BNS হোৱা বুলি সকলোৱে জানে কিন্তু এই 105ৰ ইম্পৰ্টেন্সটো কেনেকুৱা ধৰণৰ ৰোল গ্ৰহণ কৰে চিৰিয়াছ কেছবিলাকত আমি সেইখিনি ডিছকাছ কৰিলো ময়ো পঢ়িলো লগতে মই এই ভিডিঅ'টো ৰেকৰ্ড কৰি আপোনালোকৰ সন্মুখত বিলাই দি মই ভাবো যে যদি মোৰ কিবা ভুল হৈছে আপোনালোকে মোক কমেণ্টত বুজাই দিব পাৰে বা সুধিব পাৰে যদি কিবা বুজি পোৱা নাই থ্যাংক ইউ so much for watching till the end